নমস্কাৰ বন্ধুসকল মোৰ চেনেলৰ এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। আজি মই আপোনালোকলৈ লৈ আনিছো এটা আচাৰৰ ভিডিঅ'। হয়তো আপোনালোক সকলোৰে ভিডিঅ'টো ভাল লাগিব আৰু মই আচাৰ বনাম নেমুৰ আচাৰ। ভিডিঅ'টো মই প্ৰথমবাৰ আৰম্ভ কৰিছো, বলকচোন বাৰু। মই আচাৰৰ কাৰণে ব্যৱহাৰ কৰিব লৈছো এয়া গোল নেমু। বৰ্তমান সময়ত গোল নেমু যেহেতু বহুতো ৰস হয় আৰু এই গোল নেমু আমাৰ শৰীৰৰ বিভিন্ন বেমাৰৰ কাৰণে উপকাৰী আৰু গোল নেমু আচাৰ কৰিও আমি বিভিন্ন প্ৰকাৰে খাব পাৰোঁ বা নিমখত দিও খাব পাৰোঁ। কিন্তু মই আজি আচাৰ কৰিবলৈ লৈছোঁ। বজাৰৰ পৰা সস্তাতে নেমু অলপ পাই পেলাই কিনি আনিলোঁ আৰু অলপ নিমখত দি থলোঁ, ভাবিলোঁ আৰু অলপ আচাৰ কৰোঁ। আৰু আচাৰ কৰিবৰ কাৰণে এইখিনি নেমু মই লৈছোঁ। প্ৰথমতে নেমুখিনি মই ভালদৰে ধুই পেলাই অকণো পানী নথকাকৈ শুকুৱাই ল'লোঁ আৰু কটায়ে এনেকৈ কাচি লৈছোঁ যাতে নেমুখিনি খুব ধুনীয়াকৈ শুকায়। আৰু ৰ'দত শুকুৱাই লৈ পেলাই মই অলপ নিমখত দি পেলাই থৈ দিম। 3 দিনমান মই নিমখত দি নেমুখিনি ৰাখিম, তাৰপিছত মই আচাৰ কৰিবলৈ ল'ম। আৰু এয়া মই অলৰেডি কাটি হৈ গ'ল আৰু এতিয়া বটলত ভৰাই দিছোঁ। তাতে এতিয়া নিমখো দি মই এয়া 3 দিনৰ খাতিকে ৰাখি থ'ম। গোল নেমু আমি নিমখত দি থোৱাৰ উপৰিও খুব ধুনীয়াকৈ আচাৰ বনাব পাৰোঁ আৰু গোল নেমু আচাৰ খাবলৈ খুব ধুনীয়া হয়। মই আগতেও বনাইছোঁ, কিন্তু এইবাৰ আপোনালোককো বনাই দেখুৱাইছোঁ। নেমু যিহেতু এতিয়া মানে খুব ৰস হয় আৰু আচাৰ বনালে খুব টেঙা, মানে আচাৰটো খাবলৈ খুব টেঙা হয় আৰু লগতে যদি জ্বলাও দি দিওঁ, টেঙা আৰু জ্বলা খুব সুন্দৰ এটা আচাৰ হয়। আজি মই এয়া বনাবলৈ লৈছোঁ আৰু এয়া ৰ'দত দিলোঁ। তাৰপিছত মই এয়া দেখুৱাইছোঁ। ইতিমধ্যে নেমুখিনি ৰ'দত দিয়া 3টা দিন হৈ গ'ল আৰু এই 3 দিনৰ পিছত মই আকৌ আহিছোঁ। নেমুখিনি যিহেতু ওপৰতে ৰাখিয়ে দিছিলোঁ আৰু ওপৰলৈকে মই সম্পূৰ্ণ যোগাৰ কৰি পেলাই এয়া লৈ আহিছোঁ। এতিয়া মই নেমুখিনি এটা জোখত কাটিম আৰু যাতে গোটেই মানে কটা পিচবোৰ সমান হয়, তেতিয়া মানে আচাৰখিনি দেখিবলৈও ধুনীয়া হয়। আৰু মই এয়া উলিয়াই লৈছোঁ। যেতিয়া মই নেমুখিনি মানে নিমখত দিছিলোঁ তেতিয়া সেউজীয়া হৈ আছিলে আৰু এতিয়া নিমখত দিয়া পিছত এটা ধুনীয়া কালাৰ উঠে। আৰু এনেকৈ নিমখত দি ল'লে মানে গোল নেমু গোন্ধটো আচাৰত মানে বহুত ধুনীয়া হয়। বিশেষকৈ মানে গোল নেমুৰ বাকলি গোন্ধটো বহুত ধুনীয়া হয় এনেকৈ নিমখত যদি দি লওঁ। আৰু এতিয়া মই সৰু সৰুকৈ কাটি দিছোঁ। কাটি পেলাই মই তাত অকণমান হালধি দিম আৰু নিমখ যিহেতু সোমাই আছে নেমুখিনিত, সেয়ে অকণমান হালধি দি পেলাই মই আকৌ এটা ৰ'দত দিম যাতে হালধিখিনি নেমুখিনিত ভালদৰে লাগি ধৰে। আনহাতে নেমুখিনিৰ পৰা পানী নাই, নিজৰ ৰসটোহে আছে। এতিয়া গোল নেমুত যিহেতু বহুতো গুটি থাকে, সেয়েহে নেমুখিনি কটাৰ পিছত গুটিখিনি উঠাই দিব লাগে। আৰু যদি মানে গুটিখিনি থাকে আচাৰটো পিছত খাবলৈ গুটিখিনি পালে অলপ বেয়াও হয়, আৰু থাকিলেও একো নাই। গুটিও যিহেতু আমাৰ পেটৰ কাৰণে উপকাৰী গোল নেমুৰ লগতে। আৰু মোৰ অলৰেডি নেমু কাটিও হৈ গ'ল আৰু লগতে অকণমান হালধি দি পেলাই এয়া আকৌ ৰ'দ দিবলৈ মই আকৌ ৰাখি দিলোঁ। আৰু ৰখাৰ পিছত আপোনালোকক দেখুৱাই আছোঁ আচাৰখিনি বনোৱা। আনফালে চাওকচোন, এইজোপা আমাৰ আমলখি গছ এইবাৰ প্ৰথম লাগিছে আৰু ওপৰৰ পৰাই ছিঙিব পৰা হৈ আছে। মই আমলখিও 2-3টামান ছিঙি ল'লোঁ। খাবলৈ আমলখিজোপা খুব মিঠা আৰু সচটোও ডাঙৰ। ভিতৰলৈ আহি মই মছলাখিনি যোগাৰ কৰি লৈছোঁ। মছলাখিনিত মই যোগাৰ কৰি লৈছোঁ অলপ শুকান জলকীয়া, লগতে সৰিয়হ আৰু জিৰা আৰু ধনিয়া আৰু অলপ পাঁচফোৰণ। এই মছলাখিনি মই অলপ পেনখনত অলপমান গৰমাম, যিহেতু বেছি ভাজিব নালাগে, অলপ গৰমালে মিহি হয় মানে খুন্দি ল'লে, সেইকাৰণে অলপ গৰমাই লৈছোঁ। লৈ পেলাই মই মিক্সিত ধুনীয়াকৈ খুন্দি ল'ম। আৰু নেমুৰ আচাৰত বিশেষকৈ অলপ মানে বেছিকৈ মছলা দিব লাগে, কিয়নো নেমুৰ মানে ৰসটো সোমাই থাকে। যেতিয়া মানে নেমুখিনি যেতিয়া তেল দিম তেতিয়া নেমুখিনি পানী পানী হৈ যায়, নেমুৰ ৰসটো ওলায়। সেইকাৰণে অলপ সৰহকৈ মছলাটো দিলে কি হয়, নেমুখিনিৰ পৰা নেমুৰ যিটো ৰস সেইটো ওলাই আহিব নোৱাৰে। আৰু তেনেদৰে মানে সৰহকৈ নেমুখিনিত মছলাটো দি পেলাই খুব সানি দিব লাগে, যাতে নেমুৰ ৰসখিনি ভিতৰতে সোমাই থাকে। এনেদৰে মই অলপ সৰহ লৈছোঁ সেইকেইটা মছলাখিনি আৰু এয়া গৰমাই পেলাই মই খুন্দি ল'লোঁ। অলৰেডি মছলা ৰেডি হৈ গ'ল। আৰু আনফালে মই পেনখনত এয়া নেমু কটা যিখিনি টুকুৰা শুকুৱাই লৈছিলোঁ সেইখিনি মই দি লৈছোঁ। দি পেলাই এতিয়া মছলাখিনি মই ধুনীয়াকৈ তাত দি লগাই ল'ম সানি পেলাই, যাতে মছলাখিনি খুব ধুনীয়াকৈ নেমুখিনিত সোমাই যায়।
এনেদৰে নেমু আচাৰ বনালে মছলাৰ লগতে মানে শুকান জলকীয়াটো অলপ বেছি দিব লাগে আৰু টেঙাত মানে জ্বলাটো বেছি দিলে কি হয় টেঙা আৰু জ্বলা খুব ধুনীয়া আচাৰ হয় খাবলৈ আৰু যেহেতু মিঠা দিব নালাগে গোল নেমুত সেয়েহে মানে জ্বলাটোকে বেছিকৈ দিব লাগে আৰু টেঙাত খুব জ্বলা হ'লে মানে খুব ধুনীয়া হয় খাবলৈ সেয়েহে মই শুকান জলকীয়া অলপ বেছি দি দিছোঁ আৰু লগতে মই এয়া তেল গৰমাই লৈছোঁ এইখিনি মই এতিয়া মছলা খানি ৰেডি কৰিলোঁ নেমুখিনি এয়া মছলা এনেদৰে লগাই ল'ব লাগিব এয়া মোৰ নেমুখিনি ধুনীয়াকৈ মছলাখিনি লাগি গৈছে আৰু এইটো বটল ধুই পেলাই শুকুৱাই লৈছোঁ যাতে পানী অকণ নাথাকে আৰু এয়া শুকাই লোৱাৰ পিছত এতিয়া মই নেমুখিনি ধুনীয়াকৈ ভৰাই ল'ম এয়া মোৰ বটলটোত এবটল হৈ গৈছে ভৰোৱা বাকী এইখিনি থাকি গৈছে আৰু ইয়াত তেল গৰমাই লৈছিলোঁ মই অলপ এই গৰম তেলত পাঁচফোৰণ দি লৈছিলোঁ এনেকৈ আচাৰত দিবলৈ তেল গৰমাতে পাঁচফোৰণ অলপ দি দিব লাগে তেতিয়া তেলৰ গোন্ধটো বৰ ধুনীয়া ওলায় আৰু মই এয়া তেলখিনি গৰমাই পেলাই অকণমান ঠাণ্ডা কৰি আনিছিলোঁ যিহেতু চিচাৰ বটলত মানে লগালগ গৰম তেলটো দিব নোৱাৰি এতিয়া মই অলপ চেঁচা কৰি লোৱাৰ পিছত এয়া আচাৰত দি দিছোঁ আৰু তেল দিয়াৰ পিছত চাওকচোন আচাৰৰ কালাৰটো ইমান ধুনীয়া হৈছে এনেদৰে তেল দি পেলাই 4-5 দিন ৰ'দত দিয়াৰ পিছত খাব পৰা হৈ যাব আৰু এয়া মোৰ ৰেডি হৈ গ'ল আচাৰ এয়া মোৰ আচাৰখিনি বটলত ভৰা হৈ গ'ল এতিয়া 3-4 দিনৰ কাৰণে ৰ'দত দিম আৰু ৰ'দত দিয়াৰ পিছত খাব পৰা হ'ব আৰু এনেদৰে কাজি নেমু কৰিব পৰা হয় এইটো নিয়মতে আৰু খাবলৈ খুব ধুনীয়া হয় যিহেতু এতিয়া বৰ্তমান সময়ত নেমু খুব ৰসাল হয় আৰু গোল নেমুটো পুৰা এভেইলেবল পোৱা যায় আৰু আমি এনেদৰে আচাৰ কৰি খাব পাৰোঁ আৰু মোৰ ভিডিঅ'টো হয়তো নিশ্চয় আপোনালোকৰ ভালেই লাগিলে আৰু যদি আপোনালোকৰ ভাল লাগিলে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে লাইক কৰি দিব আকৌ এটা এনেকুৱা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ পুনৰ আহি আছোঁ আজি আপোনালোকৰ পৰা বিদায় ল'লোঁ বাই বাই